নমস্কাৰ আপোনালোক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি SSC যিটো স্ক'ৰ কাৰ্ড সেই স্ক'ৰ কাৰ্ডটো চাম। প্ৰথমে আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাব। ক্ৰম ব্ৰাউজাৰত গৈ যিটো সাৰ্চ বাৰ আছে তাত আপোনালোকে ssc.gov.in যিটো আমাৰ SSC নিউ অফিচিয়েল ৱেবছাইট সেইটো আপোনালোকে প্ৰেছ কৰিব লাগিব। প্ৰেছ কৰাৰ লগে লগে আপোনালোকৰ এটা ইণ্টাৰফেচ খোল খাব আৰু তাত আপোনালোকে ওলাব যে আপোনালোকৰ যিটো লগইন এণ্ড ৰেজিষ্ট্ৰেশ্যন ওকে লগইন সেই তাত আপোনালোকে লগইন কৰিব লাগিব। লগইন কৰিবলৈ হ'লে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন যিটো আইডি সেই আইডি লাগিব আৰু লগত পাছৱৰ্ডটো লাগিব ওকে। তাৰপিছত আপোনালোকে কি কৰিব তাত লগইন কৰিব। লগইন কৰাৰ লগে লগে আপোনালোকৰ এটা ইণ্টাৰফেচ খোল খাব। তাত আপোনালোকে কি কৰিব লাগিব যিটো আপোনালোকৰ আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডৰ নম্বৰটা দিয়া থাকিব আৰু আপোনালোকৰ যিটো ফোন নম্বৰ সেই ফোন নম্বৰ যিটো আধাৰ কাৰ্ডৰ ফোন নম্বৰ দিয়া আছিল তাত আপোনালোকে এটা OTP যাব। সেই OTPটো আপোনালোকে তাত ভেৰিফাই কৰিব লাগিব। তাৰপিছত আপোনালোকে আকৌ অলপ স্ক্ৰল ডাউন কৰিব। তাত আপোনালোকৰ ফোন নম্বৰটো দিয়া থাকিব। সেই ফোন নম্বৰত আৰু এটা OTP যাব। সেইটো আপোনালোকে ভেৰিফাই কৰিব লাগিব ছেকেণ্ড ষ্টেপ। আৰু থাৰ্ড ষ্টেপত কি আছে যিটো আপোনালোকে জিমেইল দিছিলে ওকে জিমেইল দিছিলে সেই জিমেইলটোত আপোনালোকৰ এটা OTP যাব। সেই OTPটো ভেৰিফাই কৰাৰ পিছতহে আপোনালোকে স্ক'ৰ কাৰ্ডটো চাব পাৰিব। তাৰপিছত এনেকৈ এটা ইণ্টাৰফেচ খোল খাব ওকে। খোল খোৱাৰ পিছত আপোনালোকে ইয়াত এই ৰিজাল্টত আপোনালোকে প্ৰেছ কৰি দিব। ৰিজাল্টত প্ৰেছ কৰাৰ লগে লগে এনেকুৱা এটা প্ৰেছ খোল খাব য'ত লিখা থাকিব এক্সামিনেশ্যন নেম ওকে। ইয়াত আপোনালোকে কি কৰিব ইয়াত দিব কনষ্টেবল GD ওকে। আমি কোনটো বৰ্ষৰ দিছিলোঁ কোনটো ইয়াৰ দিছিলোঁ 2025 ইয়াত ক্লিক কৰিব। তাৰপিছত ইয়াত এনেকৈ ভিউ মাৰ্ক বুলি ওলাই যাব। ওলাই যোৱাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাই যাব ওকে। ইয়াত দিয়া আছে ইয়াত সকলোবিলাক দিয়া আছে আপোনালোকে ক'ত কিমান পাইছিলে ইয়াত। এতিয়া মোৰ যিহেতু স্ক'ৰ কোডটো চাম মোৰ স্ক'ৰ কোডটো চাওক। মোৰ স্ক'ৰ কোড কিমান আছিলে 60.25 ওকে। এইটো হৈছে মোৰ স্ক'ৰ কোড ওকে। স্ক'ৰ এইটো হৈছে মোৰ 60.25 আৰু মোৰ নৰ্মেলাইজেশ্যন যিটো স্ক'ৰ সেইটো কিমান আছে 62.48 মানে 2 মাৰ্কছ বাঢ়িছে ওকে। এটা কুৱেশ্যন নম্বৰ মোক দিছে 2 মাৰ্কছ বাঢ়িছে। এতিয়া মোৰ কিমান বেছি হৈ আছে আমাৰ OBC কিমান গৈছে 42 গৈছে নহয় জানো 42 প্লাছ গৈছে আৰু মোৰ কিমান পাইছোঁ 62 নহয় জানো মানে মোৰ 20 মাৰ্কছটা বেছি হৈ আছে ওকে। মোৰ 20 মাৰ্কছটা বেছি হৈ আছে। আমি যদি 2023 চনত যদি আমি কম্পেয়াৰ কৰি চাওঁ 2023 চনত কিমান গৈছিলে আমাৰ 48 গৈছিলে OBC ওকে। জেনেৰেল ডিষ্ট্ৰিক্টৰ OBC কিমান হৈছিলে 48 গৈছিলে আৰু আপোনাৰ যেতিয়া মেডিকেল 63 গৈছিলে 63 ওকে। মানে আপোনাৰ ITBP আহিছিলে য'ত 63 কি আহিছিলে ITBP আহিছিলে 61 লৈকে আপোনাৰ মেডিকেল গৈছিলে ওকে। মানে আপোনাৰ মানে কিমান 13 ওকে 13 মাৰ্কছটা আপোনাৰ কি হৈছিলে গৈছিলে। গতিকে সেইটোলৈ যদি আমি চাওঁ তেতিয়া আমাৰ কি হয় চান্স আছে মেৰিটত অহা চান্স আছে। আৰু যদি তাতকৈ যদি অলপ বেলেগ হয় তেতিয়াহ'লে আমাৰ চান্স নাই। হ'লেও যিসকলে 60 পাই থৈছে তেওঁলোকৰ অলপ চান্স আছে। মানে মেডিকেলটো যদি ভাল হয় তেওঁলোকৰ অলপ চান্স আছে ITBPত পোৱা চান্স আছে ওকে। ভিডিঅ'টো ইমানখিনিয়ে। যিসকলে এতিয়ালৈকে স্ক'ৰ কাৰ্ডটো ডাউনলোড কৰিব পৰা নাই তেওঁলোকক মই লিংকটো দি দিম ডেছক্ৰিপশ্যন বক্সত। তাত প্ৰেছ কৰি আপোনালোকে চাই ল'ব পাৰিব। ধন্যবাদ।